নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সৰকাৰি চাকৰি বিচাৰি যদি আপুনি বিমুখ হৈছে যদি আপুনি ব্যৱসায় দুপদ্ৰূপে উন্নতি কৰিব বিচাৰে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দুগৰাকীকৈ ব্যক্তিৰ কাহিনী আজি আপোনাকো অনুপ্ৰাণিত কৰিব মাত্ৰ কেইহাজাৰমান টকালৈ ব্যৱসায় আৰম্ভ কৰা দুজন ব্যক্তিয়ে কি ধৰণে ব্যৱসায় দুপদ্ৰূপে উন্নতি কৰিছে সৰকাৰি চাকৰি নহয় আপুনিও হওক লাখপতি ব্যৱসায় পিছে কেনেকৈ সেই সন্দৰ্ভত সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ চাকৰি নহয় আপুনিও হওক লাখপতি ব্যৱসায় দুজন ব্যৱসায়ীৰ সংগ্ৰামৰ কাহিনী আপোনাকো চুই যাব আপুনিও অনুপ্ৰাণিত হ'ব বোকাখাতৰ দুজন বিশেষ ব্যক্তি প্ৰথমে সৰুতে ব্যৱসায় আৰম্ভ কৰি এতিয়া তেওঁলোক একোজন প্ৰতিষ্ঠিত আৰু লাখপতি ব্যৱসায়ী ব্যক্তি দুজনৰ সফলতাৰ আঁৰত আছে বন্ধন বেংক বোকাখাতৰ বন্ধন বেংকৰ এটা বিশেষ শাখাৰ পৰা ঋণ লৈ আৰম্ভ কৰিলে তেওঁলোকে ব্যৱসায় আৰু অতি সহজতে যেহেতু আন বেংকৰ তুলনাত ঋণ প্ৰদান কৰে বন্ধনে আৰু সেই বন্ধন বেংকৰ পৰা প্ৰথমে কেইহাজাৰমান টকাৰ ঋণ লোৱা ব্যক্তি দুজনক এতিয়া বেংকে দিছে লাখ টকাৰ ঋণ বন্ধন বেংকৰ বাবে এতিয়া ব্যৱসায় দুপদ্ৰূপে উন্নতি কৰিছে দুজনকৈ বিশেষ ব্যক্তিয়ে বন্ধন বেংকৰ এই বিশেষ শাখাটোৰ প্ৰায় দুজনকৈ ব্যক্তিয়ে ঋণ লৈছে প্ৰথমে কেইহাজাৰমান টকাৰ ঋণ লৈ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল কাৰণ বেংকত যদি আপুনি লোন বিচাৰি যায় বা বিভিন্ন বেংকলৈ যদি আপুনি যায় তেতিয়াহ'লে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ আছে দীৰ্ঘ সময় আপুনি শাৰী পাতিব লাগে আপুনি বিভিন্ন ধৰণৰ ডকুমেণ্ট জমা দিব লাগে দীৰ্ঘ সময় আপোনাক ঋণ প্ৰদানৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ আছে কিন্তু একেবাৰে ব্যতিক্ৰম আৰু পৃথক অনন্য হৈছে বন্ধন বেংক বন্ধন বেংকৰ পৰা আপুনি অত্যন্ত সহজতে ঋণ লাভ কৰিব পাৰে যিমান টকাৰ প্ৰয়োজন হয় কিমান টকাৰ ঋণ আপোনাক বন্ধন বেংকে দিয়ে গতিকে এতিয়াৰ পৰা যদি আপুনি ব্যৱসায় কৰিব বিচাৰিছে যদি আপোনাৰ হাতত মূলধন নাই তেতিয়াহ'লে আপুনি হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আপোনাক সহায় কৰিবলৈ আছে বন্ধন বেংকে কি ধৰণে সহায় কৰিছে তাৰ উদাহৰণ হিচাপে দুজনকৈ ব্যক্তিৰ কাহিনী আমি লৈ আহিছোঁ দুজনকৈ ব্যক্তি বোকাখাতৰ দুজনকৈ ব্যক্তিয়ে প্ৰথমে কেইহাজাৰমান টকাৰ ঋণ লৈছিল ঘৰখন চলিবলৈ তেওঁলোকে চিন্তা কৰিছিল পৰৱৰ্তী সময়ত বোকাখাতৰ বন্ধন বেংকৰ যিটো শাখা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বন্ধন বেংকৰ বোকাখাত শাখাৰ পৰা তেওঁলোকে ঋণ লৈছিল আৰু ঋণ লৈ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল আমি দৃশ্যটো যদি প্ৰথমৰ পৰা দেখুৱাওঁ তেতিয়াহ'লে বন্ধন বেংকৰ বিশেষ শাখাটোৰ পৰাই তেওঁলোকে ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁলোকে একোজন প্ৰতিষ্ঠিত ব্যৱসায় বন্ধন বেংকে কিমান সহজতে ঋণ প্ৰদান কৰে আৰু বন্ধন বেংকৰ পৰা কিমান সহজে ঋণ লৈ আপুনি ব্যৱসায় কৰিব পাৰে এই দুজন ব্যক্তিৰ কথাই আপোনাকো সেয়া কৈ যাব এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য আছে আগবঢ়াইছোঁ মোৰ নাম বিনয় কুমাৰ গুপ্তা মই এইটো পুৰাবাৰী তিনিআলি আপুনি বন্ধন বেংকৰ লোন লৈছিলে লৈছোঁ ইয়াৰ আগতো বন্ধন বেংকৰ লোন লোৱাৰ আগতো দোকান আছিলে আছিলে তেতিয়া দোকানখন সৰু আছিলে এতিয়া আপোনাৰ বন্ধন বেংকৰ লোন লৈ পেলাই দোকানখন ডাঙৰ কৰি দিলোঁ আৰু বন্ধন বেংকৰ লোন লোৱাৰ কাৰণে সুবিধা হ'ল মোৰ টকা পইচা জমা কৰিবলৈ সুবিধা হয় আৰু মানে কি হয় কিস্তি মাৰিবলৈ সুবিধা হয় পইচাটো পাবলৈ সুবিধা হয় অন্য বেংকৰ ৰকম নহয় এইফালে দৌৰি থাকিব লাগে বুলি বেলেগ বেংকত মানে অসুবিধা হয় অকণ দৌৰি থাকিব লাগে বহুত কিবা লাগে বহুত কিবা লাগে এইবোৰ আপোনাৰ কি কয় বন্ধন বেংকৰ কাগজ পত্ৰ একো নালাগে তেনেকৈ এপ্লাই কৰিলে যোগ্যতা চাই পেলাই দিয়ে আৰু আপুনি বন্ধন বেংকৰ লোনটো লৈ মই সুখী আৰু দোকানখন আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ী বন্ধন বেংকে সহযোগ কৰাৰ কাৰণে বহুত ধন্যবাদ বন্ধন বেংকৰ পৰা লোন লৈছিলে আপুনি বন্ধন বেংকৰ পৰা লোন লৈছিলোঁ হয় কিমান টকা লৈছিলে মই 1.5 লাখ টকা লৈছিলোঁ কিন্তু তাৰ আগতে মোৰ বন্ধন বেংকৰ মানে নলোৱাৰ আগতে মোৰ অৱস্থা বহুত বেয়া আছিলে কিন্তু এতিয়া অলপ ভাল হৈছে কিন্তু বন্ধন বেংকৰ পৰা লোৱাৰ কাৰণে বহুত সুবিধাও ভাল লোৱাবিলাকৰো ভাল হ'ব লওক মানুহবিলাকে মইতো লৈছোঁৱেই মই লৈ পৰা সুবিধা মোৰ ভাল হৈছে অকণমান অলপ উন্নতিলৈ আহিছিলে মোৰো অলপমান এতিয়া কি দোকান খুলিলে বৰ্তমান এতিয়া মই হোটেল খুলিছোঁ হোটেলৰ আগততো মই যেনে তেনে চলি আছিলোঁ আৰু এতিয়া অকণমান বন্ধনৰ পৰা লোৱাৰ পৰা অকণমান সুবিধাটো ভাল হৈছে লোন ল'বলৈ যাওঁতে কি হয় আপোনালোকৰ আচলতে বেলেগ বেংকত কষ্ট হয় যথেষ্ট বেলেগ বেংকতো বহুত কষ্ট যি কাগজবিলাক বিচাৰি পৰা আকৌ মাটিৰ পৰা আকৌ নিদিয়ে আমুকটো আন তামুকটো আন সেইটোতকৈ বহুত সুবিধা আৰু বন্ধনতো একো নিবিচাৰে খালি চিভিলটো অকণমান চাই আৰু চিভিলটো যদি ভাল থাকে আৰু দিব আৰু যদি নাথাকে আৰু সেয়াই বন্ধন বেংকক কি ক'ব বন্ধন বেংকক ধন্যবাদ জনাইছোঁ মই শুভেচ্ছা জনাইছোঁ ভালেই আপোনালোকৰ হয় সাধাৰণ মানুহ সাধাৰণ মানুহক নিচিনা মানুহক যেনেকৈ সহায় কৰিছে ভাল লাগিছে